মোৰ নাম বাবা শইকীয়া। এই ঘৰ শিলিখাগুৰিত, এই ইয়াতে জন্ম আমাৰ। এই সৰুৰ পৰা আমি এই এলেংমাৰী বিলতে মাছ চাছ ধৰোঁ, খাওঁ, আৰু ইয়াতে বহুত চৰাই থাকে আমি দেখিছিলোঁ। এতিয়া জংঘলবোৰ আদায় হৈ গ'ল, কাটি কুটি আদায় হোৱাৰ পাছত এতিয়া চৰাই তৰাই যেনি তেনি ভাগি গৈছিলে। আগৰ আমি ইয়াত বাঘ পহু সেইবোৰো দেখি পাইছিলোঁ, এতিয়া কিন্তু নাই আকৌ। ইয়াত আমি কাৱৈ মাছ, মেটেকাত কাৱৈ মাছ ধৰিছিলোঁ, ডাঙৰ ডাঙৰ কাৱৈ, কমেও 200 গ্ৰাম 250 গ্ৰাম এনেকুৱা কাৱৈ মাছ উঠে। মাগুৰ মাছ, শ'ল মাছ এইবিলাক ধৰি খাইছিলোঁ, আমাৰ মনত আছে। ইয়াত শৰালি, কামচৰাই, ৰাজহাঁহ, আজান, বগলী, শামুক ভঙা, বৰটোকোলা এইবিলাক চৰাই চৰে, কিন্তু এতিয়া দলৰ পৰা ভগাৰ পৰা যেনিবা সেইবিলাক ইয়াত নাই এতিয়া। হয়, নমস্কাৰ। মোৰ নাম সুনীল কুমাৰ বৰা। মোৰ ঘৰ মাজুলীৰ গায়নগাঁৱত। মই ৰতনপুৰ হাইস্কুলত শিক্ষকতা কৰোঁ, আৰু ইয়াৰ উপৰি মই আৰণ্যকৰ এজন সদস্য। মই এতিয়া উপস্থিত আছোঁ ঐতিহাসিক চৰাইচুঙৰ পাৰত। আপোনালোকে গম পাইছে, এতিয়া চৰাইচুং উৎসৱ আজিৰ পৰা অনুষ্ঠিত হৈ আছে। 7, 8, 9, 10 এই 10 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হৈ আছে। এই চৰাইচুং পক্ষী অভয়াৰণ্যখন 1633 চনত স্বৰ্গদেউ প্ৰতাপ সিংহ ৰাজত্বকালতে প্ৰতিষ্ঠা হৈছিলে। ইয়াৰ ঐতিহাসিক তথ্য আছে। আৰু এই যিখন চৰাইচুং, এই বৃহত্তৰ এলেকা ধৰি আমাৰ ৰতনপুৰ, কথমীয়া, ভকতিদুৱাৰ, অভয়পুৰীয়া, ৰাঙলী বাহাৰ এনেকৈ এটা বৃহত্তৰ অঞ্চল জুৰি ইয়াত নৰসিংহ সত্ৰৰ আগফাললৈকে এটা আমাৰ বৃহত্তৰ অঞ্চলত এই অভয়াৰণ্যখন বিস্তৃত হৈ আছে। ইয়াত বহুত পৰিমাণৰ চৰাই আহে। ইয়াত স্থানীয় চৰাই হিচাপে আমাৰ আছে কামচৰাই, শৰালি হাঁহ, এইকেইটা আমি প্ৰায় দেখোৱেই। তাৰোপৰি আমাৰ কামচৰাই, বিভিন্ন প্ৰজাতিৰ হাঁহ ইয়াত স্থানীয়ভাৱে থাকে। তাৰোপৰি বগলী থাকে, আৰু আমাৰ কণামুচৰি, কেইবা প্ৰজাতিৰ মাছৰোকা, আৰু আমাৰ যিটো শামুক ভঙা, বৰটোকোলা, এইকেইটা আমি যিকোনো সময়তে দেখা পাওঁ। তাৰোপৰি আমাৰ পৰিভ্ৰমী পক্ষী ইয়াত আহে। পৰিভ্ৰমী পক্ষী বিশেষকৈ আমাৰ যিটো আইবিছ, দুটা আইবিছ আহে, আমাৰ যিটো গ্লছী আইবিছ আৰু ব্লেক হেডেড আইবিছ আহে, আৰু আমাৰ যিটো গ্ৰে লেগ গুজ, দেওৰাজহাঁহ, এই আৰু আমাৰ বাৰ হেডেড গুজ, এইকেইটা আহে। আৰু কেইবাটাও আমাৰ ইয়াত চৰাই আহে, যিকেইটা চৰাই আমি ওচৰৰ পৰা দেখি থাকোঁ। আৰু আগতকৈ আমাৰ ইয়াত চৰাইৰ সংখ্যাটো অলপ আমি কমা যেন অনুভৱ হৈছে। কমাৰ বিভিন্ন কাৰণত আমাৰ কমিছে, বিশেষকৈ আৱাস ভূমিটো আমাৰ অলপ বাম হৈ গৈছে, আৰু খুব সম্ভৱ ইয়াৰ খাদ্যৰ অভাৱ হৈছে। আৰু মানুহৰ যিটো ঘন জনবসতি হৈছে, আৰু লগতে আমাৰ কৃষি খণ্ডৰ সম্প্ৰসাৰণ ঘটিছে। মানুহে ইয়াত কেইটামান অমৃত সৰোবৰ হ'ল, আৰু ঠিক মানুহে খেতি বাতি সম্প্ৰসাৰণ কৰি গৈছে। ফলস্বৰূপে আমাৰ আৰু এই যিটো ৰাস্তা হৈ গ'ল, ৰাস্তাটোৰ মানুহৰ সঘন আহ যাহ, ইয়াৰ কাৰণেও চৰাইৰ সংখ্যা আমাৰ কমা যেন অনুভৱ হয়। আৰু ইয়াৰ প্ৰতিকাৰ স্বৰূপে আমি ভাবোঁ, ইয়াত যিহেতু আগতে নল আছে বুলি আমি শুনিছিলোঁ, চ' আমাৰ যিখিনি আৰ্দ্ৰভূমিখিনি আমাৰ ইয়াত সংৰক্ষণ হোৱাটো খুব আমাৰ এটা ভাল কথা। আমি সকলোৱে ইয়াত ৰক্ষা কৰাৰ গুৰুত্বটো উপলব্ধি কৰা উচিত। যিহেতু আমাৰ এই যিখিনি আমাৰ আৰ্দ্ৰভূমিটোক আমি প্ৰকৃতিৰ বৃক্ষ বুলি কওঁ। যদি এইখিনি সুৰক্ষিত হৈ থাকে, তেতিয়া আমাৰ গোটেই পৰিৱেশটো সুন্দৰ হৈ থাকিব। লগতে আমাৰ চৰাই চিৰিকটিখিনি আমাৰ সুৰক্ষিত হৈ থাকিব। আৰু আমাৰ আশে পাশে যদি আমি শুনিবলৈ পাওঁ, ইয়াত নল, খাগৰি এনেকুৱা জোপোহা গছ বহুত পৰিমাণে আছিলে, আৰু তেতিয়া তাত বহুত চৰাই চিৰিকটি আছিলে। এতিয়া সময়ৰ লগে লগে এই নল, খাগৰি জাতীয় গছবিলাক আমাৰ ইয়াত কমি গ'ল, বা প্ৰায় এতিয়া আপোনালোকে দেখিব ইয়াত নাইকিয়া হৈ গৈছে। আৰু তাৰ লগে লগে এই নলনিত থকা যিবিলাক বা জোপোহাবিলাকত থকা যিবিলাক চৰাই, সিহঁতৰ আৱাস ধ্বংস হৈছে, আৰু সেইবিলাক নষ্ট হৈ গৈছে। আৰু এতিয়া আমাৰ যিটো চৰাইচুং উৎসৱ ইয়াত অনুষ্ঠিত হৈ আছে, আজিৰ পৰা অনুষ্ঠিত হৈছে, ই এটা বাৰ্তা দিব গৈ আছে যে আমাৰ এই চৰাইচুঙৰ আমাৰ যিটো ঐতিহ্য, এইটো সুৰক্ষিত হওক, ইয়ালৈ পৰ্যটক আহক। আৰু তাতোকৈ ডাঙৰ কথা যে আমাৰ চৰাইচুঙখন সুৰক্ষিত হওক, প্ৰকৃতি সুৰক্ষিত হওক। প্ৰকৃতি সুৰক্ষিত হ'লেহে আমাৰ যিবিলাক বন্যপ্ৰাণী বা চৰাই চিৰিকটিবিলাক সুৰক্ষিত হৈ থাকিব, আৰু লগতে আমি মানুহো সুৰক্ষিত হৈ থাকিব। আমি এতিয়া আশা কৰিছোঁ এই মাজুলী সাহিত্য নামৰ যিটো স্বেচ্ছাসেৱী সংগঠন, আৰু লগত আৰণ্যক আছে, ইয়াত যেনেকৈ আমাৰ সংৰক্ষণৰ বা সজাগতাৰ সৃষ্টি কৰিছে, অকল এনেকৈ দুই এটা সংগঠনৰ বেনাৰত কামটো হৈ থাকিলেও আমাৰ নহয়। আমাৰ সকলো ধৰণৰ ইয়াত সকলো শ্ৰেণীৰ নাগৰিক, সকলো জনতা আমাৰ ইয়াত জড়িত হ'ব লাগে। সকলোৱে ইয়াৰ গুৰুত্ব উপলব্ধি কৰি আমাৰ সুৰক্ষাৰ হাত উজান দিব লাগে। আৰু লগতে আমাৰ সমীপৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, স্কুল, কলেজ, যিবিলাক ছাত্ৰ ছাত্ৰী আছে, স্কুলীয়া বা কলেজীয়া ছাত্ৰ ছাত্ৰীসকলকো আমি ইয়াৰ প্ৰতি আকৰ্ষিত কৰিব লাগে। আৰু ইয়াত আমাৰ প্ৰচুৰ পৰ্যটনৰো সম্ভাৱনা আছে, প্ৰচুৰ সম্ভাৱনা আছে। আৰু লগতে আমাৰ যিবিলাক ইয়াত চৰাই আহে, সেই আলহী পক্ষীবিলাকক আমি আৰু বেছিকৈ ইয়ালৈ আদৰণি জনাব পাৰিম।
নাম বীৰেণ শইকীয়া, গাঁও মোৰ শিলিখাগুৰি। আমি জন্ম ইয়াতেই, আৰু ইয়াতেই এলেংমাৰী বিলখন আমি দেখিছিলোঁ, আৰু চৰাই বাহ কৰা চৰাই চুংখনো দেখিছিলোঁ। গতিকে আমাক এতিয়া বিলখন সংৰক্ষণ কৰি দিব লাগে, আৰু পুনৰ যদি চৰাই বাহ বনাব পাৰে সেইটোও আমাক কৰি দিব লাগে, আমাৰ নাতিপুতিসকলে যাতে বস্তুটো পায়।